চৰকাৰী পেঞ্চনাৰ সংস্থাৰ লখিমপুৰ শাখাৰ ২২তম দ্বিবাৰ্ষিক অধিৱেশন। চৰকাৰী পেঞ্চনাৰ সংস্থাৰ লখিমপুৰ শাখাৰ ২২তম দ্বিবাৰ্ষিক অধিৱেশনখন সোমবাৰে লখিমপুৰৰ চৰকাৰী পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয়। এদিনীয়াকৈ আয়োজন কৰা এই অধিৱেশন উপলক্ষে পুৱা সামূহিক চাফাই কাৰ্যসূচীৰ পাছতে সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ লখিমপুৰ শাখাৰ সভাপতি মাধৱ গগৈ। স্মৃতিতৰ্পণ অনুষ্ঠানটো শুভাৰম্ভ কৰে সংস্থাৰ উপ সভাপতি তৰুণ চন্দ্ৰ তামুলীয়ে। এই কাৰ্যসূচীসমূহত কাৰ্যকৰী সমিতিৰ সম্পাদক গুণাৰাম নৰহ, অভ্যৰ্থনা সমিতিৰ সভাপতি সেৱক চন্দ্ৰ হাজৰিকা, উপসভাপতি প্ৰসন্ন কে গগৈ, সম্পাদক নন্দেশ্বৰ নাথ, সহ সম্পাদক দয় ইন্দ্ৰ গগৈ, মাখন শইকীয়া আদি বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰে। বিষয় বাছনি সভাকে ধৰি এই অধিৱেশনৰ উপলক্ষে মুকলি সভা আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ ৫ শতাধিক লোক এই অধিৱেশনত সমাৱেশ হ'ব বুলি অভ্যৰ্থনা সমিতিয়ে আশা প্ৰকাশ কৰিছে। কাৰ্যসূচীসমূহত বিধায়ক মানৱ ডেকা, নৰেন হাজৰিকা, কিনাৰাম গগৈ আদি ভালেখিনি বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰাৰ কথা। মুকলি সভাত কেইবাটাও জ্বলন্ত সমস্যাৰ ওপৰত সংস্থাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। মাননীয় আমাৰ সভাপতি শ্ৰী হাজৰিকা নতুন পেঞ্চন নীতি এইটো বিৰোধিতা কৰি আমি পেঞ্চন নীতি চলাবলৈ আলোচনা কৰিম। তাৰ লগে লগে আমাৰ আৰু এটা প্ৰস্তাৱ আজি হ'ব। প্ৰস্তাৱটো হৈছে আমাৰ লখিমপুৰ জিলাখনৰ যিটো ঐতিহ্যপূৰ্ণ নাম, সেই নামটোত থিয়ৰ ঠাইত কৰি লখিমপুৰটো ভুল প্ৰচাৰ হৈ আছে, সেইটোৰ বিষয়ে আমি এটা প্ৰস্তাৱ ল'ম। যিহেতু এটা কেবিনেট ডিচিশ্যন লৈ আমাক এই লখিমপুৰৰ আগৰ যিটো নাম, সেই নামটো চৰকাৰে দিব। লখিমপুৰ চৰকাৰী পেঞ্চন সন্থাৰ ২২তম দ্বিবাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত হৈছে। এতিয়া আমাৰ পতাকা উত্তোলন কৰিলে আমাৰ স্থায়ী সভাপতি মাধৱ হাজৰিকা ডাঙৰীয়াই, আৰু ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰিলে আমাৰ শ্ৰী তৰুণ চন্দ্ৰ তামুলীদেৱে, আৰু ইয়াত আমাৰ জিলাখনৰ প্ৰায় ৫০০জনো অধিক সদস্য যোগদান কৰিব আজি। আৰু ইয়াৰ আমাৰ বিষয় বাছনি সভা আৰম্ভ হ'ব ১০ বজাৰ পৰা। ইয়াৰ পিছত ১ বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। সেই সভাত আমাৰ মাননীয় স্থানীয় বিধায়ক মহোদয়ে উপস্থিত থকাৰ কথা দিছে। তাৰ উপৰি বিশিষ্ট বক্তা হিচাপে প্ৰাক্তন অধ্যক্ষ নবীন চন্দ্ৰ দত্ত উপস্থিত থাকিব, আৰু বিশিষ্ট অতিথি হিচাপে নৰেন হাজৰিকা কীৰ্তি শিক্ষক আৰু আমাৰ কিনাৰাম গগৈ, তেওঁ অধ্যক্ষ ব্ৰিটিছ ডাইটৰ, তেখেতো উপস্থিত থাকিব। আৰু ইয়াত আমাৰ প্ৰায় ৫০০ৰো অধিক সদস্য উপস্থিত থাকিব বুলি আমি জানিব পাৰিছোঁ, আৰু আশা ৰাখিছোঁ আমাৰ ইয়াত এখন নতুন কমিটি গঠন হৈ আমাৰ চৰকাৰী পেঞ্চন সন্থাৰ যিসকল দাবী আৰু যি আমাৰ সমস্যা আছে, এই সমস্যাবোৰ চৰকাৰৰ ওচৰত আমি নিশ্চয় অৱগত কৰিম। আৰু আমাৰ এই সন্থাৰ যাতে জয়যাত্ৰা আৰম্ভ হয়, তাৰ কাৰণে আমি সকলো ৰাইজক অনুৰোধ কৰিছোঁ। আৰু পেঞ্চন সন্থাসকলৰ যাতে যিবিলাক অভাৱ অভিযোগ আছে, এই অভাৱ অভিযোগসমূহ আমি যাতে ইয়াত উত্থাপন কৰি আমি সকলোবিলাকৰ সমাধানৰ প্ৰচেষ্টা চলাব পাৰোঁ, তাৰ বাবে আমাৰ সকলোসমূহ লখিমপুৰীয়া ৰাইজৰ আমি তেখেতলোকৰ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।